তামুলপুৰৰ কাউলীৰ পূব চন্দ্ৰনগৰত বনৰীয়া হাতীৰ উপদ্ৰৱ বন্য হস্তীৰ আক্ৰমণত প্ৰাণ গ'ল ২৭ বছৰীয়া এজন যুৱকৰ থিতাতে নিহত হয় বিজয় দে নামৰ যুৱকজন হাতীয়ে ভাঙিলে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ খোজকাঢ়ি গৈ থকা অৱস্থাত হাতীয়ে হঠাতে আক্ৰমণ কৰে যুৱকজনক ফলত থিতাতে নিহত হয় যুৱকজন ঘটনাস্থলীত উপস্থিত বন বিভাগ আৰু কুমাৰীকাটা আৰক্ষীৰ লোক আমি পুনৰ জনাইছো তামুলপুৰৰ কাউলীৰ পূব চন্দ্ৰনগৰত বনৰীয়া হাতীৰ উপদ্ৰৱ বন্য হস্তীৰ আক্ৰমণত প্ৰাণ গ'ল ২৭ বছৰীয়া এজন যুৱকৰ থিতাতে নিহত হৈছে ৰিজয় দে নামৰ যুৱকজন হাতীয়ে ভাঙিলে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ খোজকাঢ়ি গৈ থকা অৱস্থাত হঠাৎ হাতীৰে মুখামুখি হৈছিল যুৱকজন আৰু হাতীৰ আক্ৰমণত থিতাতে নিহত হয় যুৱকজন ঘটনাস্থলীত উপস্থিত হৈ গৈ বন বিভাগ আৰু কুমাৰীকাটা আৰক্ষী লোক যোৱাকালি ৰাতি প্ৰায় 11টামান বজাত বনৰীয়া হাতী এজন ব্যক্তিক হত্যা কৰিছে আৰু প্ৰায় চন্দনৰ গাঁৱত ৩-৪ ঘৰত ঘৰ ভাঙি আৰু বিভিন্ন সা সামগ্ৰী ভাঙচুৰ কৰিছে আৰু লগতে এটা ঘৰৰ সৰু পোৱালি দুজনী সৰু পোৱালী মহিলা আছিলে তেখেতসকলৰ কিবাকে মানে সিহঁতৰ প্ৰাণ ৰক্ষা হ'ল সেইকাৰণে মই এটাই চিনাকি ল'ৰাজনৰ বয়স ২৬ পৰা ২৭ হ'ব নাম ৰিজয় দে আৰু তেখেতে তামোলৰ ব্যৱসায় কৰিছিল আৰু তামোলৰ ব্যৱসায় কৰাৰ কাৰণে ইয়াতে মানে তামোল কাটে সেইকাৰণে পইচা দিবলৈ আহিছিল তেতিয়াই মানে হাতীয়ে আধা বাটত হাতীকেইটা আছিলে এটা আছিল ই হাতীটো মোৰ ঘৰত গেছে এই চাইডেদি যাই কিনে বেৰাটো আছে বেৰাটো ভাঙছে খুঁটাত যাই কিনে দাঁত মারছে দাঁত খুঁটা ভেঙে গেল দি কিনে মোক আকর্ষণ করছে মারবার কারণে মোৰ মাইকীটো আছে লগত মাইকীটো ওলাই দিছো মই দরজা খুলি বোলে ওলা এই হাতী উমি গেছে এইটোৱে হাতীকেইটা আছিল এটা মস্ত উচা এটাই হাতী ঘৰ ভাঙিছে মোৰ ঘৰ ভাঙছে কেইটা ভাঙিছে এটা কেইটামান পাইছিল তেতিয়া মোৰ ঘৰত যাই পাইছে ২:৩০ বজাত ইয়াৰ পৰা এক্সিডেণ্ট কৰি গেছে আমি গম পাওঁ নাই এক্সিডেণ্টটো আমি তেতিয়া মানুহ জানো নাই ৰাতিপুৱাই গম পাইছো কায়ো নাই আমি বহুত হাল্লা কৰিছো ৰাতি কায়ো নাই আমাৰ বৰষুণ বেলা সময়ত আহে আহিলেও আমাৰ ঘৰত আজি